জাগিৰোডত উদ্বোধন হল অগ্নি নিৰ্বাপক আৰু আপতকালীন আস্থান। অৱশেষত জাগিৰোডবাসীৰ বাবে আহিল এটা ভাল খবৰ। বহুদিনীয়া এক অভাৱ পূৰণ হল জাগিৰোডবাসীৰ। ৰবিবাৰে জাগিৰোডত মন্ত্ৰী পীযুষ হাজৰিকাই ফিটা কাটি উদ্বোধন কৰিলে অগ্নি আৰু আপতকালীন সেৱাৰ আস্থান। অস্থায়ী আস্থানটো উদ্বোধন কৰাৰ লগতে অতি শীঘ্ৰেই জাগিৰোডৰ টাটা ছেমি কণ্ডাক্টৰ প্ৰকল্পত এটা স্থায়ী অগ্নি নিৰ্বাপক বাহিনীৰ আস্থান নিৰ্মাণ কৰা হ'ব বুলি জনায় মন্ত্ৰীগৰাকীয়ে। উল্লেখযোগ্য যে এই আস্থানটোৰ জৰিয়তে বৃহত্তৰ জাগিৰোড অঞ্চলৰ জনসাধাৰণ উপকৃত হ'ব। আচলতে জাগিৰোডৰ জ্বলন্ত সমস্যা এইটো হয়, মই অস্বীকাৰ নকৰোঁ, কিন্তু জাগিৰোডত মাটিৰ অভাৱৰ কাৰণে আমি এটা পাৰ্মানেণ্ট ফায়াৰ ব্ৰিগেড ষ্টেচন বনাব পৰা নাই। 5 বছৰ আগতেই আমি অসম চৰকাৰৰ পৰা ফায়াৰ ব্ৰিগেড ষ্টেচন এটা লাভ কৰিছিলোঁ, কিন্তু আমি ক'তো মাটি উলিয়াই দিব পৰা নাই, আজিও পৰা নাই। আমাৰ জাগিৰোড অঞ্চলত এটুকুৰা ক'তো গভৰ্ণমেণ্ট মাটি নাই, আজিও টেম্পৰেৰীকেহে কৰিছোঁ। কিন্তু টেম্পৰেৰী কাম এটা মই নিজে কিয় কৰিব আহিছোঁ, যাতে এই বস্তুটোত সকলো চিৰিয়াছ হৈ থাকে, সেইটো যাতে বন্ধ নহয়। কিন্তু এটা ভাল খবৰ, আমাৰ য'ত পেপাৰ মিল আছিলে, য'ত এতিয়া আমি AIDCয়ে ল'লোঁ মাটিখিনি বা অসম চৰকাৰে ল'লোঁ, য'ত আমাৰ ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰীৰ কাম চলি আছে, তাত আমাৰ 3 বিঘা মাটি ফায়াৰ ব্ৰিগেড ষ্টেচনৰ কাৰণে দিয়া হৈছে। তাতে অতি সোনকালে আমি পাৰ্মানেণ্ট ষ্ট্ৰাকচাৰৰ ফায়াৰ ব্ৰিগেড ষ্টেচনটো আৰম্ভ কৰিম।